নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই আইমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে চাগে। বৰ্তমান মোৰো ভালে। ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে আজি মই ক'লৈ আহিছোঁ। আজি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছোঁ। মোৰ আগৰ ভিডিঅ'বিলাকত যিদৰে আপোনালোকে মোক মৰম দিছে, এই ভিডিঅ'টোতো আপোনালোকে মোক মৰম দিব বুলি আশা ৰাখিছোঁ। ভাদ মাহত ইয়াত বহুত মানুহ হয়, কিন্তু আমি এতিয়া শাওণ মাহতে আহিছোঁ বাৰু। তথাপিও মানুহ ইয়াত হৈছে। কিন্তু ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৈত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। আমি ধূপ চাকি জ্বলাই ল'ব লৈছোঁ। প্ৰথমতে শৰাই আগবঢ়ালোঁ। অসমৰ প্ৰায়সকল লোকেই এই নামঘৰলৈ আহিছে চাগে। আমি মাজে মাজে কেতিয়াবা এই নামঘৰলৈ আহোঁ, কিন্তু ভিডিঅ'হে কৰা নহয়। এইবাৰ ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, স্মৃতি হিচাপে থাকি যাব, আৰু তাকে আপোনালোকৰ আগতো অলপ দেখাই দিছোঁ। নামঘৰ মন্দিৰলৈ আহিলে সঁচাকৈ মনটো খুবেই ভাল লাগে। ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত। এই নামঘৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। মহাপুৰুষ মাধৱদেৱে 1528 চনত এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। আমাৰ অকণমানিটোৱে দেখিছেনে ইমান ধুনীয়াকৈ নম কৰিছে। ভাদ মাহত অখণ্ড নাম কীৰ্তনৰ বাবে অগণন ভক্তৰ ভিৰ হয় এই নামঘৰলৈ। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 494 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। আপোনালোকক নামঘৰৰ ভিতৰভাগ দেখাই দিছোঁ। ইয়াত কিন্তু ঢেকীয়া ফুলো সংৰক্ষণ কৰি ৰাখিছে দেই, কিন্তু সেইটো ভিডিঅ' কৰিবলৈহে নহ'ল বাৰু। ইয়ালৈ অহা ভক্তসকলে নিজৰ মতে দান বৰঙণি আগবঢ়ায়, আৰু পৰিচালনা সমিতিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে। এতিয়া আমি ধূপ চাকি জ্বলালোঁ, শৰাই আগবঢ়ালোঁ। নামঘৰত সেৱা কৰাৰ পিছত এতিয়া আমাক চাহ খাবৰ বাবে এইফালে লৈ আহিছে। খাবা গৰম দেই কোনটো এতিয়া নুঠুবা দেই, মায়ে খোৱাৰ পাছত উঠিবা তুমি খাবা দেই। আমি চাহ খাই আহি পিনি এতিয়া নামঘৰৰ চাৰিওফালটো এবাৰ আপোনালোককো দেখাওঁ বুলি লৈছোঁ। নামঘৰটোৰ মুঠ মাটিকালি 13 বিঘা। মই যিমানখিনি জানো সেইখিনি আপোনালোকৰ আগত কৈছোঁ, জ্যেষ্ঠজনৰ পৰা জানি লৈছিলোঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ লগত কেইবাটাও কাহিনী জড়িত আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ভৰি ধোৱা এই ভাগ মুহা ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। দিহা নদীৰ কাষত ভৰি ধোৱা এই মহাভাগ ইয়াত মানে ধুনীয়াকৈ লিখি থৈছে। আৰু ইয়াত চাওকচোন বাৰু, চাৰিওফালৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া, মুকলি এটা সুন্দৰ পৰিৱেশ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বটবৃক্ষজোপা ইয়াতো ধুনীয়াকৈ লিখি থৈ দিছে। এয়া চাওকচোন,
বহুত ধুনীয়াকৈ ৰাখিছে, কিন্তু বস্তুবিলাক একদম পৰিপাটিকৈ চিজিলকৈ ভালদৰে ৰাখিছে। কোৱা হয় যে নামঘৰৰ মূল খুঁটাটো শাল গছেৰে নিৰ্মিত। এদিন ৰাতি ইয়াৰ ভকত এজনে সপোনত দেখিলে যে বৰনামঘৰৰ কাষেৰে বৈ যোৱা নৈখনৰ সুঁতিৰ বিপৰীতে বৈ গৈছে আৰু বৰনামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শাল গছ উটুৱাই লৈ আহিছে। পিছদিনা যেতিয়া লোকসকলে সপোনটো বাস্তৱত পৰিণত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰনামঘৰৰ মূল খুঁটাকেইটা শাল গছেৰে নিৰ্মাণ কৰিলে। আৰু নামঘৰ ভাগৰ পিছফালে এইটো এটা পুখুৰী আছে। ইয়াত মাছ আছে, কাছ ওলাই বুলি কয়, কিন্তু বাৰু মই কাছ দেখা নাই। আৰু এতিয়া আপোনালোকক পুখুৰীটোৰ পিছফালেও এডোখৰ বহুত ডাঙৰ জেগা আছে, সেই জেগাডোখৰ দেখাবৰ বাবে মই লৈ গৈছোঁ। আহকচোন বাৰু, মোৰ লগে লগে আহি থাকক। ইয়ালৈ আহিলে অকণমান পিছফালে ফুৰোগৈ বুলি ক'লেও বহুত ধুনীয়া জেগা আছে। এয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকেও ইয়াত অকণমান খেলিবলৈ জেগা আছে। বহুত ধুনীয়া এটা পৰিৱেশ। আৰু আমাৰ এই অকণমানিটোক জোলনাখনত উঠিব লাগে, অলপ উঠাই দিছোঁ। পিছে আজি বতৰটো অলপ ডাৱৰীয়া আছিলে, সেইবাবে অকণমান মানে সেমেকা হৈ আছে। আৰু অকণমানিটোৰ লগত মই নিজেও অকণমান জোলনাত জুলি চালোঁ আৰু। বাকী আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা নতুন ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। আজিলৈ বাই বাই।